হিয়াৰ আমঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানে ম্ৰিয়মান ৰাজ্যবাসী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীৰ বিদেশী আত্মাৰ সদ্গতি কামনাৰে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণি গুদামত কেন্দ্ৰীয় নাগৰিক মঞ্চ পুৰণি গুদামৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰাৰ লগতে শ্ৰীমদ্ভাগৱত পাঠ, মুছলমান ধৰ্মাৱলম্বী লোকসকলে কোৰাণ শ্বৰীফ, খ্ৰীষ্টিয়ান ধৰ্মী বাইবেল পাঠ আৰু জৈন ধৰ্মসকলে ৰাজহুৱা প্ৰাৰ্থনা কৰি শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। وآخرون يقاتلون في سبيل الله فاقرأوا ما تيسر منه وأقيموا الصلاة وآتوا الزكاة وأقرضوا الله قرضا حسنا وما تقدموا لأنفسكم من خير تجدوه عند الله هو خيرا। আমি অনুভৱ কৰিলো আমাৰ যিসকল ভকত আহিছে চিনাকি দিছো। আমি সৰ্বপ্ৰথমে আমাৰ আছে ইয়াত মিণ্টু বৰুৱা। সমগ্ৰ পৰিণাম বৃহত্তৰ অঞ্চলৰ পৰা আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান গাঁও উপকাৰ মুৰব্বীসকল আহিছে, নীলকান্ত ডেকা নাগৰিকসকল আহিছে। আহিম আজি আমাৰ মৰমৰ আমাৰ জুবিনৰ ইয়াত আমাৰ প্ৰাৰ্থনা সভা আৰম্ভ কৰা হৈছে। প্ৰতিটো ধৰ্মৰ লোক প্ৰাৰ্থনা কৰিছে। আমাৰ মূল নামঘৰৰ নামঘৰীয়া হিচাপে আঁতৰি গুচি গ'ল। প্ৰত্যেক মানুহৰ হৃদয় আছিলে। আমাৰ গুৰুগৃহৰ ভাষা নাই। আছে তেওঁৰ বিষয়ে ক'ব গ'লে বেলেগৰ লগত বা কোনো মানুহৰ লগত কথা পাতিলে মানুহৰ চকু পানী ওলাই যায়। এজন আদৰ্শৱান ডেকা যুৱক আছিল, আমাৰ গাঁৱৰ যিজনে নিজক বিসৰ্জন দি ৰাইজৰ কাৰণে তাতকৈ বেছিকৈ দিওঁ। গতিকে আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল যদিও আমাৰ হৃদয়ত জুবিন গাৰ্গ জীয়াই থাকিব আৰু আমি কৰিবলগীয়া আছে। সমগ্ৰ অসমৰ ৰাইজ আজি মৰ্মাহত হৈছে, এজন ব্যক্তি এমনি হেৰুৱালো। কেৱল গীতেই নহয়, তেওঁৰ কেৱল চৰিত্ৰ আছিল, স্বভাৱ আছিল দয়া সুলভ, মৰমীয়াল, মানুহক যিটো সহায় কৰিছিল, তেওঁ সদায় কৈছিল মই। গতিকে নিজলৈ নাচাই আজি ৰাইজৰ বাবে তেওঁ সকলো দি থৈ গুচি গ'ল। আজি প্ৰত্যেক ঘৰ প্ৰত্যেকে ন্যায় পায়, তেনেকে তাৰ এটা
কেন্দ্ৰীয় নাগৰিক মঞ্চ পৌৰ নিগমৰ উদ্যোগত পৌৰ নিগমৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান 39টা দল সংগঠন মিলি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আজি আদ্য শ্ৰাদ্ধ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হৈছে। এতিয়া মঞ্চত আপোনালোকে দেখিছে সেয়া ইছলাম ধৰ্মাৱলম্বীসকলে কোৰাণ পাঠ কৰিছে, অলপ আগত নাম প্ৰসংগ হৈ গৈছে। ইয়াৰ মুহূৰ্তত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো প্ৰায় 39টা সংগঠনৰ দল সংগঠনৰ প্ৰতিনিধিবৰ্গই। তাৰপিছতে আমি খ্ৰীষ্টানসকল আহিছে, জৈন ধৰ্মাৱলম্বী, শিখ ধৰ্মাৱলম্বীসকলে তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি তেওঁলোকৰ গ্ৰন্থ পাঠ কৰিব। আবেলিলৈ আচলতে এই মঞ্চতে অনুষ্ঠিত হ'ব দিহানাম পৰিৱেশন কৰিবলৈ অঞ্চলৰ 3টা দলে আমি দলক নিমন্ত্ৰণ কৰিছো। জুবিন দাই যিটো কথা কৈ গৈছিলে যে মোৰ কোনো জাতি নাই, গতিকে সেই বাক্যটোৱে আজি সমগ্ৰ ৰাজ্যতে সৰ্বত্ৰ হোৱা দেখিবলৈ পোৱা গৈছে। সঁচাকৈ আচলতে জুবিন দাই কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই কাঞ্চনজংঘা। সেই কথাষাৰ যেন আজি অসমৰ প্ৰান্তে প্ৰান্তে এই কথাষাৰে প্ৰতিফলিত হৈছে। আজি দেখিছে হিন্দু মুছলমানৰ মিলন ভূমিত পৰিণত হৈছে পৌৰ নিগম। অকল হিন্দু মুছলমান নহয়, হিন্দু মুছলমান খ্ৰীষ্টান জৈন ধৰ্মাৱলম্বী শিখ ধৰ্মাৱলম্বী সকলোবোৰ স্বতঃস্ফূৰ্তভাৱে আহি তেওঁলোকৰ নিজা নিজা স্বকীয় ৰীতি নীতিৰে তেওঁলোকে এই পবিত্ৰ আত্মাৰ সদ্গতি কামনাৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ইতিমধ্যে জুবিন দাই যিহেতু সকলোৱে কৈছে যে জুবিন দাক হত্যা কৰা হৈছে, গতিকে আপোনালোকে জুবিন দাই ন্যায় নিশ্চিতভাৱে আচলতে জুবিন দাৰ হত্যাৰ ৰহস্য বৰ্তমান সোমাই পৰিছে বুলি সকলোৱে কৈছে। বিশেষকৈ সংবাদ মাধ্যম আপোনালোকৰ সংবাদ মাধ্যমৰ এই কথাটো সজোৰে উত্থাপন হৈ আহিছে ৰহস্যজনক মৃত্যু বুলি। আমি আচলতে জুবিন দাৰ ন্যায্যতা প্ৰাপ্তি বিচাৰিছো। জুবিন দাৰ হত্যাকাৰী যদি হয় তেওঁলোকে উচিত শাস্তি পাব লাগে, পানী নসৰকা আচলতে বিচাৰ হ'ব লাগে, আচলতে উচিত শাস্তি পাব লাগে। আমি আজি ইয়াৰ পৰাই সেইটোৱে দাবী জনাম। এটা কথা বিশেষকৈ তেওঁৰ লগত যিজন আছিলে শেখৰ গোস্বামী ইতিমধ্যে ষ্টেটমেণ্ট দিয়া মতে তেওঁ বিপান কৰা হৈছে বুলি কৈছে। গতিকে তেওঁ ইমান বছৰ তেওঁৰ লগত থাকিলে, সেই কথাটো আন সকলোৰে সন্দেহৰ আৱৰ্তন সেইটো কথাই আচলতে ধৰিছে। শেখৰ গোস্বামী তেখেতৰ লগত ইমান দিন ধৰি সংগীতৰ লগত আছে, সংগীত যাত্ৰাটোত আছে, তেখেতে এই কথাটো জানিও ইমান দিন নোকোৱাটো আচলতে বৰ পৰিতাপৰ কথা, বৰ লজ্জাজনক কথা আৰু জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যজনক বুলি আমি ভাবিছো। জুবিন গাৰ্গ আমাৰ সম্পদ নহয়, আজি পৃথিৱীয়ে জুবিন গাৰ্গক চাৰ্চ কৰিছে। জুবিন গাৰ্গ অসম ৰত্ন, আমাৰ হিয়াৰ আমঠু, এটুকুৰা হিয়া। আমাক জুবিন গাৰ্গক বাহিৰত এনেকৈ যে ৰহস্যজনক মৃত্যু হৈ যাব অসমীয়া মানুহে কোনো কালেও ভবা নাছিল। আৰু সেই আচলতে জুবিন গাৰ্গৰ অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ৰ নিভৃত কোণত স্থাপিত হৈছে আৰু কেতিয়াও হেৰাই নাযায়। অনাদি অনন্ত কাললৈ জুবিন গাৰ্গক এনেকৈ জীয়াই ৰাখিব।